মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ গণিতৰ আমি দুটামান প্ৰশ্নোত্তৰ দিবলৈ লৈছো। ভগ্নাংশ যিটো অধ্যায়, আগৰ আমি ইয়াৰ এটা ভগ্নাংশৰ অধ্যায়ৰ আগত আমি কি কৈছিলো, ভগ্নাংশৰ বিষয়ে কিছু কথা কৈছিলো। আজি আমি ভগ্নাংশৰ দুটামান প্ৰশ্নোত্তৰ দিবলৈ লৈছো। ২০০০ এইটো প্ৰশ্ন চাবা, ২০০৩ চনত অহা 2/9, 4/3 আৰু 6/18 ভগ্নাংশটোৰ যোগফল। এই ভগ্নাংশটোৰ ভগ্নাংশ কেইটাৰ যোগফল কিমান হ'ব, এইকেইটাৰ যোগফল কিমান হ'ব আমি সেইটো উলিয়াব লাগে। গতিকে এইটো কিমান হ'ব, 2/9 আমি যোগ কৰো যদি 2/9 প্লাছ 4/3 প্লাছ 6/18 এইকেইটা যোগ কৰিব লাগিলে আমি কি কৰিব লাগিব, ইয়াৰ এইকেইটাৰ লসাগু উলিয়াব লাগিব। 9 যিকেইটা হৰ আছে, হৰ কেইটাৰ লসাগু উলিয়াব লাগিব। 9, 3, 18 লসাগু কি হ'ব, আমি কিহেৰে হৰণ কৰিব পাৰো, 3ৰে 3 গুণ 9, 1, 3 6 গুণ 18, 3 1 2, 3 গুণ লসাগু কি হ'ব, লসাগু 3 গুণ 9 2 18 হ'ব তাৰ লসাগু। গতিকে লসাগু 18 হলে এইটো কিমান হ'ব, 9 দি এইটো হৰণ কৰিলে 2 বাৰ যাব, 2 আৰু এই যিটো বাৰ যাব 2 পূৰণ 2 যোগ 3ৰে এইটো কেইবাৰ যাব, 6 বাৰ যাব। 18 লসাগুটো হৰণ কৰিলে 6 পূৰণ 4 আৰু 18ৰে 18 কেইবাৰ যাব, একবাৰ, 1 পূৰণ 6 এইটো হ'ব। আমি কিন্তু এইটো ডাইৰেক্ট লিখি দিলে হ'ব, 4 6 4 গুণ 24, এইটো ষ্টেপ নিলিখিলেও আমি হয়, তথাপিতো বুজাৰ কাৰণে লিখি দিছো। গতিকে এইটো কিমান হ'ব, 4 6 4 গুণ 24 6 18, গতিকে কিমান হ'ব এইটো, 24 6 30 4 34 বাই 18 34/18 এইটো হ'ল। গতিকে এইটো 2ৰে 18 বাৰ, 2ৰে 9 বাৰ, তাৰ মানে কিমান হ'ল, 17/9 এইটো হ'ব আমাৰ ভগ্নাংশ কেইটাৰ যোগফল। আৰু গতিকে আমাৰ এনসাৰ কোনটো হ'ব, এইটো 1 নম্বৰটো আমাৰ হ'ব এনসাৰ। ২০০২ চনত অহা ভগ্নাংশৰ আন এটা প্ৰশ্নোত্তৰ চোৱা। দুটা সংখ্যাৰ পূৰণফল 5/4 4/5, এটা সংখ্যা 6/5 হলে আনটো সংখ্যা কি। গতিকে আমি এনে এটা ধৰণে আমি কি কৰো, দুটা আমাক যদি কোৱা হয় দুটা সংখ্যাৰ পূৰণফল 12, এটা যদি 3 হয় আনটো কি, আমি সেইটো কি কৰো, দুটা সংখ্যাৰ পূৰণফল কি 12 বুলি কৈছো, এটা 3 হলে আনটো কি, আমি পূৰণফলটোক এটা সংখ্যাৰে আমি কি কৰিম, হৰণ কৰিম। হৰণ কৰি যিটো পাওঁ কিমান, 4 পাম। গতিকে আমি কি কৰিব লাগিব, ইয়াতে পূৰণফল যিটো আছে, পূৰণফল কি আছে 5/4, তাক কিহেৰে হৰণ কৰিম, যিটো এটা সংখ্যা দিয়া আছে সেইটোৰে আমি হৰণ কৰিব লাগিব, কিমান 5/6। গতিকে এইটো আমি যদি কৰো কি হ'ব, আমাৰ 5/4 এইটো তলত আহিব। আৰু এইটো কি হয়, হৰণৰ ক্ষেত্ৰত মানে হৰটো লগ হয়, লগটো হৰ হয়। গতিকে 6 টো ক'ত যাব, ওপৰত যাব, আৰু এইটো তলত থাকিব। গতিকে এইটো যদি আমি কেনসেল কৰো, 5 5 কেনসেল, 2ৰে 3 2ৰে 2, গতিকে 3/2 হ'ব আমাৰ এনসাৰটো। তাৰ মানে 3/2 মানে আমাৰ এই 3 নম্বৰ অপচনটো হ'ব আমাৰ এনসাৰ। 1999 চনত অহা আমি গণিতৰ আন এটা প্ৰশ্নোত্তৰ চাওঁ। ভগ্নাংশৰ যিটো অধ্যায়, 2 সমষ্টি 2/1 পূৰণ 3 সমষ্টি 3/1 পূৰণ 4 সমষ্টি 4/1ৰ মান কিমান, আমি এইটো উলিয়াব লাগে। গতিকে এইকেইটাৰ ভিতৰত আমি কেনেকে লিখিম, আমি 2 সমষ্টি 2/1 পূৰণ 3 সমষ্টি 3/1 আৰু 4 সমষ্টি 4/1ৰ মান লাগে আমাক। গতিকে এইটো আমি কি কৰিম, এইটো মিশ্ৰ ভগ্নাংশ আছে, আমি অপ্ৰকৃত ভগ্নাংশলৈ কি কৰিম, ৰূপান্তৰিত কৰিম। 2 2 4 1 5 পূৰণ 3 3 গুণ 9 1 10 4 4 4 গুণ 16 17। গতিকে ইয়াতে কিবা কেনসেল যাবনে, যাব, 2ৰে 5 বাৰ আৰু নাযায়। গতিকে আমি পূৰণৰ ক্ষেত্ৰত কি কৰিব পাৰো, হৰ বিলাক
হৰৰ লগত পূৰণ আৰু লববিলাক লবৰ লগত পূৰণ গতিকে এটো কি হ'ব 3 4 গুণ 12 5 5 গুণ 25 25 আৰু 17 7 5 গুণ 35 7 গুণ 14 3 17 5 গুণ 5 কোন গতিকে এটো 5 সে হাতে 12 2 2 2 3 একে 4 425 কিমান হল 425 গতিকে 425ক যদি আমি হৰণ কৰো 425ক কিহেৰে হৰণ কৰো 12 ৰে হৰণ কৰিলে 12 3 গুণ 36 6 5 12 5 গুণ 60 5 থাকিল গতিকে কিমান হ'ব 12 সমষ্টি সৰি 35 সমষ্টি এটো হ'ব 35 সমষ্টি কিমান 12 ভাগৰ 5 হ'ব 35 সমষ্টি 12 ভাগৰ 5 গতিকে আমাৰ आंसर হ'ব এই 4 নম্বৰটো পিছত বুজি পাইছা আমি কেনেকে কি কৰিম এটো অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ আমি কি কৰিছো ৰূপান্তৰিত কৰিছো 1999 চনত অহা আন এটা প্ৰশ্নোত্তৰ চোৱা ভগ্নাংশৰ অধ্যায়ৰ 2/5 5 নম্বৰ 2 আৰু 4 নম্বৰ 3 ভগ্নাংশ দুটাৰ যোগফলৰ প্ৰকাশ এনেদৰে কৰিব পাৰি কি এইটো দিয়া আছে এটা চাৰিটা অপচন দিয়া আছে আমি কেনেকৈ লিখিম 2/5 প্লাস 3/4 গতিকে আমি এনেকৈ যোগ কৰিব পাৰো নেকি আমি এনেকৈ যোগ কৰিলে আমি হৰ দুটা যোগ লব দুটা যোগ এনেকৈ যোগ কৰিব নোৱাৰো সম্পূৰ্ণৰ ক্ষেত্ৰত যিটো পাৰো আমি তেনেকৈ যোগৰ ক্ষেত্ৰত নোৱাৰো বিয়োগৰ ক্ষেত্ৰত এনেকৈ যোগ কৰিব নোৱাৰো এইটো ক্ষেত্ৰত আমি কি কৰিব পাৰো ইহতৰ যিটো লসাগু আমি উলিয়াব লাগিব লসাগু আমি উলিয়ালে ইয়াতে লসাগুটো কি হ'ব 5 আৰু 4 পৰস্পৰ মৌলিক সংখ্যা যে পৰস্পৰ মৌলিক সংখ্যাৰ ক্ষেত্ৰত লসাগুটো কি হয় সদায় কি হয় পূৰণফল হয় 4টো মৌলিক নহয় কিন্তু আমি পৰস্পৰ মৌলিকৰ কথাটো আগতেও কৈছো আমি আগৰ ভিডিঅত পৰস্পৰ মৌলিক হলে দুয়োটা মৌলিক সংখ্যা নহবও পাৰে যৌগিক সংখ্যা হলেও হিয়ত পৰস্পৰ মৌলিক সংখ্যা হ'ব পাৰে এতিয়া 5 আৰু 4 পৰস্পৰ মৌলিক সংখ্যাৰ ক্ষেত্ৰত তাৰ লসাগুটো সদায় পূৰণফল হয় এতিয়া এইটোৰে এইটো হৰণ কৰিলে 5 পূৰণ 4 মানে 20 20ক যদি 5 ৰে হৰণ কৰো কেইবাৰ যাব 4 বাৰ যাব গতিকে আমি এটো লিখিব পাৰিম 2 পূৰণ এই 4 কে কাক পূৰণ কৰিছো 2ক তাৰমানে 2 পূৰণ কাক কি কৰিলো এইটোৰে যাক এইটো হৰণ কৰাৰ ফলত যেটো হৰণফল পাইছো এইটোৰে পূৰণ কৰিছো প্লাস এইটোৰে এইটোক 3 পূৰণ এই লবটো যেটি আছে এইটো পূৰণ কি হয় এইটোৰে 4 ৰে এই 20ক হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ যাব এই 5 বাৰটো আমি লিখিব লাগিব গতিকে আমাৰ आंसर কোনটো হ'ব 1 নম্বৰটো आंसर হ'ব এই ভালকে মন কৰিবা আৰু আমাৰ এইটো কিয় নহয় আমি যোগৰ ক্ষেত্ৰত এনেকে হৰ যোগ লব হৰ আৰু লব যোগ কৰিব নোৱাৰো এনেকে এইটো কৰিব নোৱাৰো লব দুটা পূৰণ হৰ দুটা পূৰণ কৰি লব দুটা যোগ কৰি নহব এইটো নহয় এইটো কিয় আমাৰ এই যেটো হৰটো আছে সেইটো যোগ চিন আছে আমাৰ কি হ'ব লাগিব সেইটো পূৰণ চিন হ'ব লাগিব নিশ্চয় বুজি পাইছা ভগ্নাংশৰ এইকেইটা আজি আমি ইমানটা সামৰিছো ধন্যবাদ